আচ্ছা এটা কথা কওকচোন আমাৰ যদি কিবা অভাৱ অভিযোগ থাকে আমি কাৰ ওচৰলৈ যাম বাৰু মেট্ৰিক পাছ কৰা ছোৱালী বুলি তোৰ মুখত দেখোন বৰ বৰ কথা একো বৰ বৰ কথা কোৱা নাই আপোনাক যে বিচাৰি পাবলৈ নাই সেইটোহে কৈছোঁ আচ্ছা ৰচোন তই মোৰ এগেইনষ্টত গাঁৱত এইবিলাক কি উলিয়াই পৰিছে কি উলিয়াইছে তই যাকে লগ পাৱ তই তাকে কওঁ বোলে আমি অসম প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ আহ্বানত আমি বিশ্বনাথ কলেজে 10খনকৈ আমি বিদ্যালয় বাছি লৈছোঁ আৰু সেই বিদ্যালয়ত গৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এটা সজাগতা বৃদ্ধি কৰাৰ এটা অভিযান আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে আমি 3খন বিদ্যালয় আমি শেষ কৰিছোঁ আৰু 7খন বিদ্যালয় আছে ঠিক তেনেদৰে আমি বিশ্বনাথৰ 3খন ঠাই বাছি লৈছোঁ আজি ইয়াত হাটখোলাত আমি ডাইনী হত্যাৰ বিৰুদ্ধে বাটৰ নাট মঞ্চস্থ কৰিছোঁ আৰু এই নাট ৰচনা কৰিছে আমাৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ ঋতুপৰ্ণা বৰাই আৰু পৰিচালনা কৰিছে আমাৰ মহাবিদ্যালয়ৰে বিশিষ্ট আমাৰ শিক্ষক তথা তেখেত বিশিষ্ট নাট্যকাৰ পৰিচালক ডক্টৰ পুলক সভা পণ্ডিতে আজি আমি সমাজক এটা বাৰ্তা দিব বিচাৰিছোঁ ডাইনী বোলা কোনো বস্তু নাই ডাইনী হত্যা যি চলি আছে এতিয়াও সেইটো যাতে নিৰ্মূল হ'বলৈ আমাৰ সমাজৰ পৰা আমি 3 ঠাইত যাম আমি আৰু 3 ঠাইত গৈ আমি বাটৰ নাট প্ৰদৰ্শন কৰিম আজি হাটখোলাত কৰিছোঁ পৰৱৰ্তী এটা দিন আমি পাভৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যাম তাৰপিছত আমি বাঘমাৰীত গৈও এই বাটৰ নাট মঞ্চস্থ কৰিম আৰু আমাৰ এই অভিযান যে আমাৰ মহাবিদ্যালয়ৰ আমাৰ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট চেলৰ আমাৰ যিগৰাকী সমন্বয়ক আছে ডক্টৰ বিশ্বজিৎ শৰ্মাই আমাৰ শিক্ষকসকলক লৈ খুব সুন্দৰকৈ আমাৰ ছাত্ৰ সমাজক লৈ ছাত্ৰ একতা সভাক লৈ সুন্দৰকৈ এই অনুষ্ঠানসমূহ তেওঁ চলাই নিছে তেওঁকো আমি এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি বিশ্বনাথবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ যাতে আমাৰ যি অভিযান এই অভিযানত তেওঁলোকো অংশীদাৰ হওক আৰু সমাজত ব্যাপ্ত হৈ থকা এই অন্ধবিশ্বাস কুসংস্কাৰ যাতে আমি সমূলি নিৰ্মূল কৰিব পাৰোঁ তাৰ বাবে আমি সকলো মাৰ বান্ধি ওলাই আহোঁ